অসমৰ তিনিজনকৈ যুৱক ক্ৰমে জমেৰুদ্দিন, নুৰ মহম্মদ আৰু জাহিৰুল ইছলাম তেওঁলোকে মেঘালয়লৈ ফুৰিবলৈ গৈছিল আৰু ফুৰিবলৈ যাওঁতে মেঘালয়ত তেওঁলোকক নৃশংসভাৱে অগ্নিদগ্ধ কৰি জ্বলাই হত্যা কৰি দিছে। গতিকে এই ঘটনাক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আজি আমি অকল দৰং জিলাৰ বুঢ়ীগাঁৱতে নহয় সমগ্ৰ অসমতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ আমি প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আজি আমি মেঘালয়ৰ গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰীক মেঘালয়ক আমি সকীয়াই দিছোঁ যে অসমৰ জনসাধাৰণৰ নিৰাপত্তা মেঘালয়ত সুনিশ্চিত কৰিব লাগে। অসমৰ তিনিজনকৈ তেজাল যুৱকক মেঘালয়ত কি কাৰণত অগ্নিদগ্ধ কৰি গাড়ীৰ ভিতৰত বান্ধি হত্যা কৰিলে এই এক নিন্দনীয়, এয়া মেঘালয়ৰ বাবে নিন্দনীয়, এই মানৱ জাতিৰ কাৰণে লজ্জাজনক কথা, বৰ দুৰ্ভাগ্যৰ কথা। আৰু এয়াই অন্তিম নহয়, আগতেও মেঘালয়ত অসমৰ নাগৰিকক ৰফিকুল ইছলাম নামৰ এজন লোকক হত্যা কৰিছে। তেওঁলোকে অসমৰ মানুহগলে কেতিয়াবা গাড়ীৰ টায়াৰ ফুটাই দিয়ে, ৰডেৰে মাৰপিট কৰে। গতিকে এইবোৰ মেঘালয়ত বন্ধ কৰিব লাগে। মেঘালয় চৰকাৰে ইয়াৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা ল'ব লাগে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি নেমচুৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যে মেঘালয়ৰ গৃহ বিভাগৰ লগত তথা মুখ্যমন্ত্ৰীৰ লগত এই বিষয়টো আলোচনা কৰি অসমৰ জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে মেঘালয়ত। তাৰ উপৰি আমি এই ঘটনাৰ CBIৰ তদন্ত আমি আবেদন জনাইছোঁ। CBIৰ তদন্ত হ'ব লাগে। লগতে এই যিসকল তিনিজন লোকক হত্যা কৰা হৈছে তেওঁলোকৰ পৰিয়ালক একোজনকৈ চৰকাৰী চাকৰি দিয়াৰ বাবে আমি নেমচুৰ ফালৰ পৰা দাবী জনাইছোঁ। তাৰ উপৰি 50 লাখ টকাকৈ জনে প্ৰতি চৰকাৰী সাহায্য দিবলৈ আমি মেঘালয় চৰকাৰ তথা অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু অহাকালি আমি ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াৰ সবিশেষ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম আৰু ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'বই লাগিব, দোষীয়ে শাস্তি পাব লাগিব। কি কাৰণত এতিয়ালৈকে এই হত্যাকাৰীসকলক গ্ৰেপ্তাৰ কৰি শাস্তি দিয়া হোৱা নাই, ই এক ৰহস্যজনক আৰু হাস্যজনক কথা। যদি চৰকাৰে বিহিত ব্যৱস্থা নলয় আমি আগন্তুক দিনত ইয়াতকৈ ভয়ানক ৰূপে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম আৰু ইয়াৰ বাবে মেঘালয় প্ৰশাসন দায়ী হ'ব।